যেনেধৰণে পৰিকল্পনা কৰিব লাগে, যেনেধৰণে কষ্ট কৰিব লাগে, যেনেধৰণে কাম কৰিব লাগে, সেইখিনি আমাৰ ফালৰ পৰা আমি কৰিম। আৰু এই কথাখিনি মই বিতংভাৱে আপোনালোকৰ লগত পাতিছোঁ। হয়, আমি কংগ্ৰেছ দলক আণ্ডাৰ এষ্টিমেট নকৰোঁ যে আমাৰ মাজতো শত্ৰু আছে, সেইখিনিও আমি কেনেধৰণে দৃষ্টি ৰাখিম, কেনেধৰণে ভোট কমাবলৈ কোনোবাই চেষ্টা কৰিলে আমি কেনেধৰণে আমাৰ নেটৱৰ্কত আমি সেইখিনি দৃষ্টি ৰাখি আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম যে আমি অন্ততঃ আমাৰ সমষ্টিটোত আমি লাখৰ ওপৰত ভোট দিবৰ কাৰণে যেনেধৰণে কষ্ট, যেনেধৰণে কাম, যেনেধৰণে পৰিকল্পনা কৰিব লাগে আমি সকলো কৰিম। আপোনাক খালি পাৰিলে দুদিন আমাৰ সমষ্টিত দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিন্তু দলৰ আমাৰ বিষয়বোৰে কৈছে যদি বেছি টানাটানি হয় এদিন পূৰাকৈ দিলেও হ'ব। কিন্তু মই অনুৰোধ জনাম পাৰিলে দুটা দিন আমি 5টা জেগাত তেনেকৈ মিটিং কৰিম আৰু 2-এটা জেগাত আপুনি চিটিং কৰি দিব লাগিব। সেইমতে আমি আচলতে পৰিকল্পনাটো কৰিছোঁ। আৰু যদিও আপুনি আজি লগ পোৱাহে কথা আছিল, কিন্তু মই যিহেতু কাৰ্যকৰ্তাসকলো উদ্বিগ্ন হৈ আছে যে আমাৰ কেণ্ডিডেটগৰাকী আমি লগ পালে ভাল, সেইকাৰণে আচলতে আজি কাৰ্যালয়ত এনেধৰণৰ ব্যৱস্থাটো আমি কৰিছোঁ। এতিয়া পুনৰ আপোনালৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ। আৰু এতিয়া ডক্টৰ ডাঙৰীয়াক মই আমাৰ দলৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি বক্তব্য